Welcome to Ranjita's videos. মোৰ মৰমৰ ক্লাছ 3 ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ আপোন পাঠ অসমীয়াৰ পাঠ 5 মাবোৰৰ গীত কবিতাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ নটিফিকেশন পাই থাকিবা। আজিৰ ভিডিঅ আৰম্ভ কৰোঁ। ক্ৰিয়াকলাপ চোৱা। তোমালোকে আগৰ দৰে অৰ্থৰ সৈতে চিনাকি হওঁ আহা কিতাপৰ পৰাই মুখস্থ কৰিবা। এতিয়া আমি আলোচনা কৰোঁ প্ৰশ্নৰ উত্তৰ, ঠিক আছে? প্ৰথমে কোৱা তাৰ পিছত লিখা। ক চোৱা, গছৰ ডালত কপৌ ফুল কেতিয়া ফুলে? উত্তৰত লিখিবা। কৰ উত্তৰত লিখিবা, গছৰ ডালত বহাগ মাহত কপৌ ফুল ফুলে। খ প্ৰশ্ন চোৱা, জেঠ মাহত ৰ'দৰ তাপত শৰীৰৰ অৱস্থা কেনেকুৱা হয়? উত্তৰত লিখিবা। খৰ উত্তৰত লিখিবা, জেঠ মাহত ৰ'দৰ তাপত শৰীৰৰ অৱস্থা ব্যাকুল হয়। গ প্ৰশ্ন চোৱা, আম কঁঠাল জাম কেতিয়া পকে? উত্তৰত লিখিবা আম কঁঠাল জাম আহাৰ মাহত পকে। ঘ প্ৰশ্ন চোৱা, মহাপুৰুষ দুজনাৰ তিথি কোন মাহত হয়? উত্তৰত লিখিবা। মহাপুৰুষ দুজনাৰ তিথি ভাদ মাহত হয়। প্ৰশ্ন চোৱা, মহাপুৰুষ দুজনা কোন কোন? উত্তৰত লিখিবা, মহাপুৰুষ দুজনা হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ। প্ৰথম প্ৰশ্ন চোৱা, আঘোণ মাহত পথাৰ কিহেৰে ভৰি পৰে? উত্তৰত লিখিবা আঘোণ মাহত সোণালী ধানেৰে পথাৰ ভৰি পৰে। প্ৰশ্ন চোৱা, মাঘ মাহক আৰু কি নামেৰে জনা যায়? উত্তৰত লিখিবা মাঘ মাহক ভোগালী মাহ নামেৰে জনা যায়। প্ৰশ্ন চোৱা, পলাশ ফুল কেতিয়া ফুলে? উত্তৰত লিখিবা পলাশ ফুল ফাগুন মাহত ফুলে। মৰমৰ ছাত্ৰ-ছাত্ৰী, তোমালোকে নিজৰ উত্তৰ বহীত উত্তৰ লিখিবা। এতিয়া আমি আলোচনা কৰোঁ। ২ নং প্ৰশ্ন চোৱা, কবিতাটিত উল্লেখ থকা মাহবোৰৰ নাম একাধিক ক্ৰমে লিখা। উত্তৰত লিখিবা। ২ নং উত্তৰত লিখিবা বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চত। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি মুখস্থ কৰি থৈ দিবা। এতিয়া আমি আলোচনা কৰোঁ। ৩ নং চোৱা, বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰিম আগৰ দৰে, ঠিক আছে? বাক্য ৰচনাত চোৱা, মহাপুৰুষ ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি সোণালী। আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি। নিহালী পুহমহীয়া জাৰত কপি নিহালীখন লওঁ। পছোৱা ফাগুন আহে পলাশ ফুলে পছোৱা বতাহ বয়। মাঘ যে আমাৰ ভোগালী মাহ বিহুৰ পিঠা খাওঁ। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। ৪ নং চোৱা, বুজা আৰু লিখা। চত বহাগ গ্ৰীষ্ম জেঠ আহাৰ হেমন্ত শাওণ ভাদ শীত চত বহাগ বসন্ত জেঠ আহাৰ গ্ৰীষ্ম শাওণ ভাদ বৰ্ষা আহিন কাতি বসন্ত আঘোণ পুহ বৰ্ষা মাঘ ফাগুন শৰৎ আহিন কাতি শৰৎ আঘোণ পুহ হেমন্ত মাঘ ফাগুন শীত। লিখিবা। মই কলম ব্যৱহাৰ কৰিছোঁ যাতে তোমালোকে হাতৰ আখৰ বুজি পাবা বুলি তোমালোকে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা, ঠিক আছে? ৫ নং চোৱা, ভাবা আৰু উত্তৰ উলিওৱা। সাঁথৰ দিয়া হৈছে আগৰ দৰে। চৰাইও নহয় মই জন্তুও নহয় নিশাচৰ বুলিলে মানুহে মোৰ কথাই কয়। বাদুলি। মৰমৰ ছাত্ৰ-ছাত্ৰী, আজিৰ ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত। আজিৰ কাৰণে ধন্যবাদ।